কি খবৰ খবৰ নিশ্চয় আপোনালোক সকলোৰে ভাল। আজি মই এটি নতুন ৰেচিপি আনিছোঁ আৰু ৰেচিপিটো বনাবৰ কাৰণে মই দুজন মানুহক মানে মই মাতিছোঁ আৰু মানুহজন আহি মোৰ ৰুমত আহিছে আৰু তেখেতসকলে ৰেচিপি বনাব প্ৰায় ৰেডিয়ে আৰু ৰেডি হোৱাৰ আগতে মই দুটামান আপোনালোকক কথা কওঁ আৰু মানে সেই ৰেচিপিটো বনাব গাহৰি আৰু আপোনাৰ হেৰি হয় কি আছে বিলাহী, গাহৰি আৰু বিলাহী দিয়ে কেনেকৈ বনাব পাৰি কম টাইমৰ ভিতৰত তেখেতসকলে দেখাব। আপোনালোকক মই দেখাই আছোঁ, পূৰা ফাৰ্ষ্টৰ পৰা দেখাম, তেখেতে কৈ যাব আৰু লাষ্টত মই তেখেতৰ চিনাকি আপোনালোকৰ ওচৰত দিম, এটা ভালকৈ চিনাকি দিম। মই তেখেতৰ দুটা কথা জানিব, কাৰণ কিয় সেই ৰেচিপিটোত মই কোনো ধৰণৰ মছলা নিদিওঁ, তেখেতসকলে নিজৰ মছলা লৈছে, নিজে মছলা দিব আৰু যিটো ৰেচিপি সেইটো আমাৰ চাখি চোৱাৰ কাৰণে মানে টেষ্ট কৰাৰ কাৰণে মই মোৰে দাদা হয় উজ্জ্বল কলিতা, তেখেতকো আমি মাতিছোঁ ইয়াতে। তেখেতে এতিয়া কি কৰে নাজানো বাৰু, কিন্তু আমি চাওঁ আহক পোনপটীয়াকৈ ডাইৰেক্ট ৰেচিপিটোৰ ওচৰত লগ পাম এতিয়া বন্ধুসকল। কেৰাহী বহাই দিছোঁ আৰু ইয়াতে দিব দাদা কি দিব আপুনি? প্ৰথম মই অকণমান তেল দিম। এইটো এনেই মানুহে বনাই মিঠাতেলেৰে, মই বনাম আপোনাৰ ৰিফাইনেৰে বনাম। এনেকৈ খোলা আছে ৰেচিপি দিলে হয়। আচ্ছা, এইটো মানে ফুটা কৰা আছে। আচ্ছা আচ্ছা, এইটো অকণমানি বেছি নিদিওঁ, অকণমানি ৰিফাইন দিছোঁ। তাৰপিছত অকণমান গৰম হ'বলৈ দিম, মানে চাৰিফাল কৰিছোঁ আৰু পেষ্টটো এতিয়া দিলোঁ। অকণমানি তেলে দিছোঁ, তাত বেছি দিয়া নাই। এইখিনি তেলেৰে মই পূৰা ফ্ৰাই কৰিম। এইটো অকণমান লৰাই কিনে অকণমান টাইম ৰাখি দিম। যোনটো ষ্টিমত ৰাখিছোঁ অকণমান গৰম হ'বলৈ দিছোঁ। তাৰপিছত মই নহৰু দিম অলপ পিছত, অকণমান বস্তুটো পকি যোৱাৰ পিছত হাতেৰে মানে খুন্দিলোঁ, এইটো মিক্সিত দিয়া নাই, নহ'লে বেছি গুড়া হৈ যায় আৰু মিক্সিত দিলে ইমান এটা টেষ্টি নাথাকে। মিক্সিং কৰি আছোঁ, কিন্তু যিটো মই একদম ষ্টিমত ৰাখিছোঁ সেইটো অকণমান ৰাখি দিলোঁ। অকণমান লাহেকৈ দিছোঁ, দি কিনে অকণমান পানী দিম ইয়াতে। পানীটো আছে এইটো পানী অকণমানে দিলোঁ, দি কিনে তাত মই অকণমান লৰাই কিনে ৰাখি দিম আৰু এইটো জিৰা গুড়ি। এতিয়া মই অকণমান ইয়াৰ ওপৰত মছলাটো দিম, মানে ভালকৈ পেষ্টটো পকি যোৱা নাই, অকণমান মই মছলাখিনি দিম। মছলাটো ইয়াৰ লগত পকাই দিওঁ। হ'ব কাশ্মীৰী মিৰ্চি মানে জলকীয়া গুড়ি, বেছি নিদিওঁ, অকণমানেই দিওঁ, কাৰণ গাহৰিত ইমান মছলাটো ভাল নহয়। আদা নহৰু বেছি হ'লে বেছি টেষ্টি হয়। চব অলপ অলপ দিছোঁ। তাৰপিছত আপোনাৰ এইটো হ'ব এইটো গৰম মছলা। এইটো নিদিলেও হয়, কিন্তু মই অকণমান দি দিওঁ আৰু গোটেইখিনি মছলা মানে এই তিনিটা অলপ অলপ দিছোঁ। তাৰপিছত অকণমান লৰাই কিনে ইয়াৰ পৰা হালধি গুড়ি হ'ব, হালধি গুড়ি এতিয়া দিওঁ। হৈ যাব মছলা আৰু লগতে আপোনাৰ হালধি গুড়ি এইবোৰ গোটেইখিনি মানে মিক্সিং কৰি কিনে এতিয়া মই এইখিনি মাংসখিনি দিছোঁ। তাত এনেকৈ অকণমান গোটেইখিনি মিক্স কৰি কিনে ৰাখি দিম, কাৰণ চব মিক্স হ'ব লাগিব। মই এতিয়া মোটামুটি এইটো ভালকৈ পকিব লাগিব আৰু এনেই জাষ্ট ঘিলাম। আৰু এটা মই বস্তু আনিছোঁ ইয়াত দিবৰ কাৰণে। দাদা তাৰে আগতে মই এটা কথা সুধোঁ আপোনাক, মানে আপুনি ইয়াতে মাংসখিনিত আপুনি কি মছলা ব্যৱহাৰ কৰিছে? মইতো আমাৰ লোকেল যিখিনি থাকে এইটোতো অলৰেডি দিলোঁৱে ফ্ৰাই কৰি থাকোঁতে, কিন্তু মই আৰু এটা বস্তু আনিছোঁ, এইটো ৰাছিয়ান মাল। আচ্ছা আচ্ছা, এইটো 6000। আচ্ছা আচ্ছা, এইটো মানে ইয়াত দিব লাগিব। এইটো চাওক কালাৰটো কিবা বেলেগ আৰু এই ৰাছিয়ান মাল ন, এইটো 6000 হয়। এইটো অকণমানেই দিওঁ, বেছি নিদিওঁ। এই মছলাটো মই ৰাছিয়াৰ মছলাটো দিলোঁ, এই মালটো 6000ৰ মোটামুটি 50% হৈছে। ইয়াৰ ওপৰত মই বিলাহীটো দিওঁ, বিলাহীটো দি কিনে তাৰ ওপৰত আৰু অকণমান মই নেমু চেপি দিম দেই, কিন্তু গুটিবোৰ এৰাই ৰাখি দিছোঁ। এইটো মই নেমু অকণমান চেপি দিওঁ। নেমু চেপি দিলে কি হয়, এই তেলটো গাহৰি টুকুৰাবোৰ মানে সেনেকৈ থাকে, ভাঙি নাযায়। তেলটো মানে তেনেকৈ থাকি যায়, সেইটোৱে কাৰণ। চাকুটো ক'ত গ'ল? চাকু তাৰ ওপৰত এইখিনি অকণমান ৰস দি দিওঁ। এইটো দিলে কি হয়, গাহৰি টুকুৰাবোৰ সেনেকৈ থাকে আৰু তেলটো অকণমান মানে ভাঙি নাযায় আৰু মাংসৰ নিচিনা ৰৈ যায়। বেছিও দিব নালাগে, ইমানটোৱে আৰু। তাত মই অকণমান লৰাই কিনে ৰাখি দিব লাগিব আৰু মোটামুটি 100%। এতিয়া অকণমান টেষ্ট কৰিবলৈ দিছোঁ। আমাৰ টেষ্ট মেন উজ্জ্বল কলিতা, মোৰে দাদা হয়।
তেখেতে টেষ্ট কৰি জনাব মানে মাংসটো কেনে হৈছে তেখেতে জনাব আমাক টেষ্ট কৰি কিনে দাদা মাংসটো কেনে হৈছে আপুনি জনাওক একদম প্ৰিয়ংকা চোপ্ৰা পকিছে 100%। এতিয়া অলপ পানী দি হিলাই কিনে আৰু এতিয়া মই এইটো মানে জোল টাইপ কৰিম দেই, এইটো মানে গ্ৰেভি নহয়। বহুতে গাহৰি গ্ৰেভি খায়, কিন্তু মই অকণমান জোল টাইপ কৰি কিনে বনাম, এনেকৈও খাই ভাল লাগে। হৈছে আৰু অকণমান উতলি কিনে, কিন্তু মই জোল টাইপ কৰিছোঁ দেই, কিন্তু বহুতে গাহৰি জোল টাইপ নকৰে, কিন্তু মই জোল টাইপেই ভাল পাওঁ। এইটো একদম লোকেল টাইপ বনাইছোঁ। আৰু যিটো মই এইটো ৰাছিয়ান মালটো দিছোঁ 6000-ৰ, কালাৰ চাওক আপোনালোকে, কালাৰ চাওক, গ্ৰেভিটো এনেকুৱা কালাৰ নহয়, আপোনাৰ নিজে চাওক, মই নকওঁ বাৰু। দাম ল'ব পাৰে 6000, সেই পইচাটো ইম্পৰ্টেণ্ট নহয়, বস্তু খাব লাগে সদায় মানে বিন্দাছ। সেইটো চাওক কি ধুনীয়াকৈ সিজিছে। আলুটো মই ভাঙি দিব পাৰোঁ, কিন্তু আলু নাভাঙোঁ, কিন্তু এইটো পূৰা পকিছে, 100% পকিছে। মানে এনেকৈ আলু মানে যেতিয়া আমি ভাতৰ লগত যেনে পিটিকি যে খাই পূৰা ভাঙি যায় কিনে খাই ভাল লাগে ন, সেইটো এটা বেলেগ। এইটো হ'ল আপোনালোকে চাওক, ফাইনেলি আমাৰ Final মাংস হৈ গ'ল, আপোনালোকে চাব পাৰে। আমি খোৱাটো বাৰু দেখাব নোৱাৰিম, কিন্তু আপোনালোকে ইয়াতে চাই লওক আমাৰ গাহৰিটোৰ কালাৰটো কেনেকুৱা হৈছে, কি হৈছে আপোনালোকে জনাব। আৰু মই এই দাদাজনৰ ওচৰত আহিছোঁ, পিকু কলিতা, তেখেতৰ পৰা মই জানিব বিচাৰিম বাৰু তেখেতে কেনেকৈ এই ৰেচিপিটো বনাব শিকিলে, ক'ত শিকিলে, কেনেকৈ শিকিলে, মই তেখেতৰ পৰা জানিব বিচাৰিম। দাদা আপুনি এই ৰেচিপিটো কেনেকৈ বনাব শিকিলে বাৰু হয়, কওকচোন আপুনি। নমস্কাৰ। মই এনেকুৱা একো মই বেছি কোনো ডিপ্ল'মা লোৱা নাছিলোঁ খানাৰ ওপৰত, নিজে বনাইছিলোঁ বা নিজে এনেকৈ কিবা কিবি কৰিছিলোঁ। মই হেৰিত আছিলোঁ ৰাছিয়া মস্কোত। তাতে এনেকৈ ধৰক আমি অসমীয়া যেনেকৈ গাহৰি বনাই, এইটো এটা চিম্পলেই হয়, গাহৰি যেনেকৈ বনাই অসমীয়া ষ্টাইলে হয়, কিন্তু মই মিঠাতেলৰ ৰিফাইন দিছোঁ, ৰিফাইন একদম অকণমান দিছোঁ। তাৰপিছত আপোনাৰ দেখিছে তেল একদম নামত দিছোঁ, আৰু তাৰপিছত পিঁয়াজ দি এনেকৈ চিম্পলকৈ আদা নহৰুখিনি একেলগে দিলোঁ, দি কিনে ফ্ৰাই মানে হাফ ফ্ৰাই কৰি তাতে মছলা অলপ দিছিলোঁ। তাৰপিছত গাহৰিখিনি পেলাই দিলোঁ আৰু লগত আলুখিনি লগত দিছিলোঁ। সেয়াই আৰু একদম চিম্পল হয়, বেলেগ একো নহয়। আৰু এইটো মছলা একদম খুব কম হয়, কোনো এফেক্ট নাথাকে। সেইটোৱে, নমস্কাৰ।